হয়, মই ঘৰৰ পৰা এফালৰ পৰা হাইছে দেখা পালোঁ যে পথৰ দাঁতিত এজন মানুহ পৰি আছে উলংগ হৈ এফালে দেখা পাইছোঁ যে তেখেতৰ যিটো গোপন অংগ ইতিমধ্যে মই যেতিয়া দেখিছোঁ নায়ে দেখিছোঁ, কিন্তু বস্তুটো কি হৈছে মই একো বুজি পোৱা নাই। কিন্তু এতিয়া বৰ্তমান মানুহজনে মই যিমানখিনিলৈকে অনুমান কৰিব পাৰিছোঁ যে তেওঁ মৃত্যুৰ সৈতে যুঁজি আছে আৰু মানুহজনৰ অৱস্থাটো বৰ সংকটজনক। সেইটো কাৰণে পুলিচৰ মানুহ আহিছে, আহি তেখেতলোকে 108 কল কৰিছে আৰু 108 আহিব আৰু চিভিললৈ নিলেহে পাছতহে গম পাব কি হৈছে বৰ্তমান। ক'ৰ ঘৰত কি গম পাই নেকি? কিন্তু মানুহজন ক'ৰ বুলি নাজানো, কিন্তু মই এজনে কোৱা মতে শুনিছিলোঁ যে তেখেতে মিউনিচিপালিটিত কাম কৰিছিলে বুলি, কিন্তু মিউনিচিপালিটিলৈ পুলিচ গৈ খবৰ দিয়াত কিন্তু মিউনিচিপালিটিৰ কোনো মানুহ এতিয়ালৈকে অহা নাই বুলি গম পাইছোঁ। সেয়েহে পুলিচে ব্যৱস্থা লৈছে। আমি ৰাইজো আছে ইয়াতে, ৰাইজে 108ত মাতি পেলাই মানুহজনক চিকিৎসাৰ কাৰণে নিবৰ কাৰণে বুজা চলাই আছে। কোন জেগাত পৰি আছে মানুহজন? এইটো আপোনাৰ শান্তিপুৰ আগৰ যিটো পুৰণা পোষ্ট অফিচৰ ওচৰত ফিটনেছ হল জিমৰ কিনাৰত। কি বুলি ভাবিছে, কি কাৰণে কেনেকৈ হ'ব পাৰে? এইটো এতিয়ালৈকে একো ক'ব পৰা নাই, পুলিচে এইটো তদন্ত কৰিলে গম পাব। কিন্তু মই হঠাতে দেখা পাইছিলোঁ যে পথৰ কাষতে এটা মানুহ পৰি আছে উলংগ অৱস্থাত, কোনো গাত কাপোৰ কানি নাই। ওচৰৰ মানুহে কাপোৰ কানি আনি ইয়াতে দিছে, পেণ্ট চেণ্ট আনি পিন্ধাই দিছে, কিন্তু কি হৈছে বস্তুটো এতিয়ালৈকে মই অনুমান কৰিব পৰা নাই।